আজি পুৱাৰে পৰা প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচনৰ ভোট ইতিমধ্যে আৰম্ভ হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ এখন ভিতৰুৱা গাঁও আৰৈমুৰীয়া গাঁৱত। আৰু আৰৈমুৰীয়া গাঁৱৰ এক ব্যতিক্ৰমী পৰিৱেশ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে গাঁৱৰ ৰাইজে ইতিমধ্যে ভোটদান সম্পন্ন কৰিছে, কিন্তু ইয়াত ভোট প্ৰদান কৰিবলৈ যিসকল ৰাইজ আহিছে তেওঁলোকক অসমীয়াৰ এক অমূল্য সম্পদ এখনি গুৱা বা এখনি তামোল পানেৰে তেওঁলোকক শুশ্ৰূষা কৰা পৰিলক্ষিত হৈছে। লগতে কাষৰীয়া যিসকল মহিলা আছে, পুৰুষ আছে, তেওঁলোকে চাহ পানীৰো যোগান ধৰিছে, খোৱা পানীৰো যোগান ধৰিছে। এগৰাকী বৰ্মা আছে, মই আপোনাৰ পোনপ্ৰথমে সুধিব বিচাৰিছোঁ যে আজি ভোটদান কৰিলে? কৰিলোঁ। বিগত সময়ৰ পঞ্চায়তৰ কাম কাজক লৈ আপোনালোক কেনেকুৱা ধৰণৰ সুখী? আমি মানে আগৰ পৰা সুখী আৰু ভালে পাইছোঁ। হয়, আজি ধৰক এইবাৰো কেনেকুৱা এগৰাকী প্ৰাৰ্থী আপোনালোকে কামনা কৰিছে গাঁওখনৰ পৰা? আমি মানে পাৰ্টি চোৱা নাই, আমি প্ৰাৰ্থী চাইহে আমি ভোটটো দিছোঁ। আপোনালোকৰ বিবেক কেন্দ্ৰিক ভোট পৰিছে বুলি ক'ব লাগিব, নহয় জানো? হয় হয়। আৰু দেখিছোঁ ধুনীয়াকৈ তামোল পাণ আপোনালোকে খোৱা পানী, বিৰোধী হওক বা যাৰ বাবে যিসকল ভোটাৰ আহিছে আমি চবকে হেৰি কৰিছোঁ বাৰু, সকলোকে। আৰু এনেদৰেই গাঁৱৰ পুৰুষ মহিলাসকলে ওলাই অহা পৰিলক্ষিত হৈছে। মই পুৰুষসকলৰ সৈতেও কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যে দাদা, ইতিমধ্যে আৰৈমুৰীয়া গাঁওখনত এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে, শান্তিপূৰ্ণভাৱে ভোট গণনা হৈ আছে। কিমানমান বৰ্তমান আৰৈমুৰীয়া প্ৰাথমিক বিদ্যালয়ত কিমানমান ভোট হৈছে বুলি অনুমান হৈছে? অনুমানিক 250মান হৈছেগৈ নেকি এতিয়া। 250মান? 200-200 ভিতৰত হৈছেগৈ যেন পাইছোঁ। আৰু ধৰি লওক আপোনালোক গাঁওবাসী হিচাপে ৰাস্তা ঘাট, পানী ইত্যাদি যিকোনো ধৰণৰ কাম কাজক লৈ বিগত পঞ্চায়তৰ কাম কাজক লৈ আপোনালোক কিমানখিনি সুখী বা অসুখী? সুখী নহয় মানে, সেই গতিকে আমি মানে সুখী নোহোৱাৰ হেতুকে এইবাৰ মানে আমি বিজেপিক পৰাভূত কৰিব বাবে আমি গাঁওবাসীয়ে মানে টঙালি বন্ধাৰ দৰে হৈছোঁ। এইবাৰ তাৰমানে আৰৈমুৰীয়া গাঁওবাসীয়ে বিজেপিক পৰাভূত কৰাৰ প্ৰয়াস কৰিছোঁ। এতিয়া কোনখিনিত তেওঁলোক ব্যৰ্থ হ'ল বুলি ভাবে? ব্যৰ্থ মানে আমি মানে দেখিছোঁ, বহুখিনি দেখিছোঁ, আমি এইখিনি গোটেইখিনি উদঙাই দেখাব নোৱাৰোঁ এতিয়া। মানে কাম কাজক লৈ সন্তুষ্ট নহয় মানে। আৰু আপোনালোকে এইবাৰ নিৰ্দলীয়ভাৱে প্ৰাৰ্থী আগবঢ়াইছোঁ। আমি ৱাৰ্ডত তেখেতৰ পৰিচয়টো ৱাৰ্ডত আমাৰ এগৰাকী আছে, আমাৰ ৱাৰ্ডত হৈছে লক্ষীমা সোণোৱাল। হয়। 4 নম্বৰ ৱাৰ্ড। হয়। 3 নম্বৰত আছে ৰেবিকা সোণোৱাল। হয়। আৰু 2 নম্বৰত আছে আমাৰ নীলাজিত শইকীয়া। হয়। তাৰ পাছতে আমি এজন মানে আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আগবঢ়াইছোঁ নিৰ্দলীয়ভাৱে, তেওঁ প্ৰণৱ সোণোৱাল। আটাইকেইগৰাকী আপোনালোকৰ নিৰ্দলীয়ভাৱে ৰাইজে মানে ৰাইজে আগবঢ়াই দিছে বুলি ক'ব লাগিব। হয়, আপোনালোকক গাঁওখনৰ ভোটাৰসকলৰ তথা ৰাইজৰ মতামত শুনাবৰ কাৰণে চেষ্টা কৰিলোঁ। লগতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে অনুষ্ঠিত হৈ আছে ভোট প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ৰ আজি শদিয়া বিধানসভা সমষ্টিৰ তিনিচুকীয়া জিলাৰ এখন ভিতৰুৱা গাঁও ছয়খোৱাৰ আৰৈমুৰীয়া গাঁৱৰ পৰা এই পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। ইতিমধ্যে আৰৈমুৰীয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়, লগতে বোকাপথাৰ প্ৰাথমিক বিদ্যালয় ইত্যাদি বিভিন্ন ভোট কেন্দ্ৰসমূহত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। ইয়াৰ পৰৱৰ্তী সময়ত শদিয়া বিধানসভা সমষ্টিৰ অন্য প্ৰান্তৰ পৰা আপোনালোকক তথ্যসমূহ দিবৰ কাৰণে চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।